শিক্ষক সন্থাৰ কাৰ্যনিৰ্বাহক সভা 2% মৰগীয়া বনাজৰ 5 মাহৰ বকেয়া আদায় দিয়াৰ দাবী। খালী হৈ থকা পদবোৰত শিক্ষক নিযুক্তিৰ দাবীৰেও গ্ৰহণ কৰিলে প্ৰস্তাৱ। প্ৰতিদিন সংবাদ গুৱাহাটী 5 জুলাই অসম হাইস্কুল শিক্ষক সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা অসম হাইস্কুল শিক্ষক সন্থাৰ সভাপতি সুনন্দ কলিতাৰ সভাপতিত্বত গুৱাহাটীৰ তৰুণ নগৰস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাপতি সুনন্দ কলিতা, সাধাৰণ সম্পাদক ৰমেন দুৱৰা আৰু পত্ৰিকা তথা প্ৰচাৰ সম্পাদক ৰঞ্জিত শইকীয়াই এক বিবৃতিৰ জৰিয়তে সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এইবোৰৰ ভিতৰত আছে ৰাজ্যৰ যিমানসমূহ বিদ্যালয়ত বৰ্তমানৰ প্ৰধান শিক্ষক নিযুক্তি দিয়া নাই, সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক নিযুক্তি দিয়া। 2023 বৰ্ষতে প্ৰাদেশিকৰণ হোৱা বিদ্যালয়ত প্ৰধান শিক্ষক যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়া। ৰাজ্য চৰকাৰে ঘোষণা কৰা 2% মৰগীয়া বোনাছৰ 5 মাহৰ বকেয়া অতি শীঘ্ৰেই দিয়া। খুব গুৰুত্বপূৰ্ণ খবৰটো অসম হাইস্কুল শিক্ষক সন্থাৰ কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হয়, য'ত 2% মৰগীয়া বোনাছৰ 5 মাহৰ বকেয়া আদায় দিয়াৰ দাবীত এইখন সভা অনুষ্ঠিত কৰা হৈছিল আৰু য'ত সিদ্ধান্ত হৈছিল খালী হৈ থকা পদবোৰত শিক্ষক নিযুক্তিৰ দাবীৰেও গ্ৰহণ কৰিলে প্ৰস্তাৱ। প্ৰতিদিন সংবাদ গুৱাহাটী 5 জুলাইত এইখন হৈছিল। অসম হাইস্কুল শিক্ষক সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভাত অসম হাইস্কুল শিক্ষক সন্থাৰ সভাপতি সুনন্দ কলিতাৰ সভাপতিত্বত গুৱাহাটীৰ তৰুণ নগৰস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাপতি সুনন্দ কলিতা, সাধাৰণ সম্পাদক ৰমেন দুৱৰা আৰু পত্ৰিকা তথা প্ৰচাৰ সম্পাদক ৰঞ্জিত শইকীয়াই এই বিবৃতিৰ জৰিয়তে সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত প্ৰস্তাৱ গ্ৰহণ কৰে। আৰু সেইখনৰ ভিতৰত আছে ৰাজ্যৰ যিমানসমূহ বিদ্যালয় বৰ্তমানে প্ৰধান শিক্ষক নিযুক্তি নাই, সেই বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিয়া। 2023 বৰ্ষতে প্ৰাদেশিকৰণ হোৱা বিদ্যালয়ত প্ৰধান শিক্ষক যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়া। ৰাজ্য চৰকাৰে ঘোষণা কৰা 2% মৰগীয়া বোনাছৰ 5 মাহৰ বকেয়া অতি শীঘ্ৰেই দিয়াৰ আলোচনা কৰে। এইখিনিয়ে আছিল সভাৰ মূল উদ্দেশ্য।